গাইজ আজি নিকাহ কেনেকৈ হয় সেইটো আপোনালোকক দেখুৱাম। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম রাহমাতুল্লাহ বারাকাতুহু। আমাৰ ইমৰানে পঠালে দৰং জিলা মংগলদৈ নিবাসী মহৰুম আইজুদ্দিন আহমেদৰ একমাত্ৰ কন্যা মিছ সালমা নাছৰিনে কামৰূপ জিলাৰ শিমেলিবাৰীৰ নিবাসী আলহাজ কলিমুদ্দিন আহমেদৰ ল'ৰা ডক্টৰ ইমৰান শ্বাহৰ লগত নিকাহৰ ৰাজি হৈ মুহূৰ্তটো কিমান সেইটো কথা ৰাজি হয় ক'লে ভাল হয় সেইটোৱে আৰু প্ৰস্তাৱটো ক'লে হ'ল কিমান মহৰ কিমান কিমান 2,11,101 টকা 2,11,101 টকা। গহনাক ভিতৰ কৰি নে বাহিৰত? ঠিক আছে আমি যাব পাৰোঁ। আসসালামু আলাইকুম, আমি আহি আছোঁ এতিয়া। আমাৰ যি দৰং জিলাৰ মংগলদৈ নিবাসী স্বৰ্গীয় আইজুদ্দিন আহমেদৰ একমাত্ৰ কন্যা মিছ সালমা নাছৰিনে কামৰূপ জিলাৰ শিমেলিবাৰীৰ নিবাসী আলহাজ কলিমুদ্দিন আহমেদৰ ল'ৰা ডাক্তৰ ইমৰান শ্বাহৰ লগত নিকাহত ৰাজি হৈ মোহৰ লগাইছিল 2,11,000 টকা আৰু 1 টকাটো অকণমান আমাৰ ল'ৰাৰ বাপেকৰ ফালৰ পৰা আপত্তি আছে, 1 টকাটো লিখিব নালাগে, বাকীখিনি লিখক। সেইকাৰণে আমি 11,100 টকা আজি হয়নে নহয় সুধিলোঁ। এইটো ইমৰান শ্বাহৰ লগত নিকাহত ৰাজি হৈ মোহৰ 2,11,100 টকা গহনাৰ বাহিৰত। এইটো লিখা আছে গহনাৰ বাহিৰত। এতিয়া তেখেত ৰাজি হৈছে ইমৰান শ্বাহ আৰু যদি চব নাই এইৰে ক'লে এইটো এই আপত্তি থাকিবলগীয়া নাই, গতিকে তেওঁ কবুল কৰিছে আৰু যদি গোটেইখিনি কথা মিলিছে তুমি আৰু এই 1,000 টকা আগতীয়াকে পঠাইছে। ঠিক আছে, দোৱাটো আমি কৰিব দিওঁ তেতিয়াহ'লে চব ঠিকে যদি হৈছে। এয়া নিকাহ কবুল হোৱাৰ পিছত নানীয়েকৰ লগত কইনাজনী কিমান নানীয়েকজনী কান্দি আছে, কইনাজনীৰো চকুত একেবাৰে পানী। আৰু আমি এনেকৈ দোৱা চোৱা কৰি কেনে ফটো অলপ উঠালোঁ আৰু ভিডিঅ'টোতো কৰিয়ে আছোঁ, ময়ো কৰিছোঁ, বেলেগকো কৰিব দিছোঁ। আৰু এনেকৈ নিকাহখন হৈ গ'ল, খুবেই ভাল লাগিল। এতিয়া কইনাজনী দৰাৰ ঘৰলৈ যাব আৰু নিকাহ হৈ গ'ল গাইজ। আমাৰ মুছলমানত এনেকুৱাকৈ নিকাহ হয় আৰু